নহয় মিডিল ক্লাছ মানুহবিলাক একেবাৰে মৰি গৈছে বুলি ক'ব পাৰি। একেষাৰে মৰি গৈছে মিডিল ক্লাছ। যদি পাব্লিক বাছত যাওঁ তেতিয়াহ'লেতো আৰু বহুত সোনকালে ওলাব লাগিব ঘৰৰ পৰা, কাৰণ আপোনাৰ যিটো কাম মই 15 মিনিটত গৈ পাওঁ, বা পাব্লিক বাছ ল'লে মানে মোক 45 মিনিটমান লাগি যাব, 1 ঘণ্টামানেই লাগি যাব। এইটো নীতি নিয়ম চলিয়ে আহি আছে। পেট্ৰল বাঢ়াৰ লগে আলু পিঁয়াজৰ দাম বাঢ়িবই, এইটোতো অটোমেটিক গম পোৱাই যায় আৰু চব বাঢ়ি গৈছে দাম। এতিয়া মানুহ মৰিবলগীয়া হৈছে। চৰকাৰৰ হাতত এতিয়া তোমাৰ সেনেকুৱা পুঁজিও নাই দৰমহা বঢ়াই দিয়াৰ কাৰণে। চৰকাৰেতো এনেও ধাৰত চলি আছে। সৰু মানুহবিলাকৰ কাৰণেতো খুবেই মানে দুখৰ কথা, কাৰণ অলপ অলপকৈ বাঢ়িলে বেলেগ কথা, একেবাৰতে ইমানখিনি তৎক্ষণাত বাঢ়ি যোৱাটো আমাৰ কাৰণেতো সাধাৰণ নাগৰিকৰ কাৰণে বহুত মানে কষ্টকৰ। এটা আমালোকৰ মানে যে যিটো কথা মানে যে সববিলাকৰ যদি মূল্য বাঢ়ায়, আমালোকৰ মানে যে মজুৰিবিলাক বাঢ়াব লাগিব, নহ'লে মানুহ মৰি যাবতো। আপোনালোকে কি কৰি খাব? আৰু আমাৰ অলপ কষ্ট হৈছে। মই মানে এনে পেইণ্টিঙৰ কাম কৰোঁ, এতিয়া মই খাৰগলৈকে যাম, 103 টকা হৈছে। আমাৰো অলপ কষ্ট হয়, হাজিৰাটো বঢ়া নাই, প্লাছ কামৰ ৰেটবিলাক বঢ়া নাই। এতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়িলে আমাৰ বহুতখিনি অসুবিধা হয়। অফিচ যোৱাৰ টাইমত চিন্তা কৰিব লগা হৈছে এতিয়া গাড়ী বাছত গ'লেও আমি টাইমত নাপাওঁগৈ, কাৰণ যিটোহে গুৱাহাটীত যাম। সমস্যা এইটো লৈ আৰু কোনো আৰু ক'ব নোৱাৰি, ইমান সমস্যা। আৰু এইবিলাক যুদ্ধবিলাক হ'ব একচুৱেলি নালাগে, আমি নিবিচাৰোঁ। কাৰণ যুদ্ধ হ'লে গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীখনতে এনেকুৱা গণ্ডগোলবিলাক হয়। নহয় মিডিল ক্লাছ মানুহবিলাক একেবাৰে মৰি গৈছে বুলি ক'ব পাৰি। একেষাৰে মৰি গৈছে মিডিল ক্লাছ মানুহ। আৰু মিডিল ক্লাছ মানুহবিলাক একেবাৰে চলাটো আৰু কোনে কাক কেনেকৈ কান্দি কাটি ক'ব বোলে যে মোক অমুক দে তমুক দে, কিমান দিব, কিয় দিব, তেনেকুৱা হৈছে। তাৰ চব বস্তুৰে দাম বাঢ়ি গৈছে এতিয়া। চব বিচাৰিব চৰকাৰৰ হাতত এতিয়া তোমাৰ সেনেকুৱা পুঁজিও নাই দৰমহা বঢ়াই দিয়াৰ কাৰণে। চৰকাৰেতো এনেও ধাৰত চলি আছে। হয়, এইটো আচৰিত ঘটনা হৈছে। এতিয়া সৰু মানুহবিলাকৰ কাৰণেতো খুবেই মানে দুখৰ কথা, কাৰণ অলপ অলপকৈ বাঢ়িলে বেলেগ কথা, একেবাৰতে ইমানখিনি তৎক্ষণাত বাঢ়ি যোৱাটো আমাৰ কাৰণেতো সাধাৰণ নাগৰিকৰ কাৰণে বহুত মানে কষ্টকৰ। কাৰণ চাওক, এতিয়া চলাচল কৰিব লাগে, দৈনিক আপোনালোকে নিজৰ কৰ্মস্থান যাব লাগে। নিশ্চয় নিশ্চয়, সেইটো ৰেগুলাৰ মানে আমি এতিয়া অফিচ যাব লাগে, অফিচ যোৱাৰ টাইমত চিন্তা কৰিব লগা হৈছে এতিয়া গাড়ী বাছত গ'লেও আমি টাইমত নাপাওঁগৈ, কাৰণ যিটোহে গুৱাহাটীত যাম। আৰু এইখিনি যাবৰ কাৰণে আপোনাৰ এতিয়া বাইকত তেল ভৰাব লাগিলেও চিন্তা কৰিব লাগে, 102 টকা পাৰ হৈ গ'ল। এতিয়া দেখিছোঁ কিমান আৰু বাৰু কিমান বাঢ়ে। যদি এদিনতো এনেকৈ বাঢ়ি থাকে তেনেহ'লেতো সমস্যা হৈ যাব, বহুত সমস্যা। চৰকাৰলৈ আহ্বান জনাব। চৰকাৰলৈ এটাই আহ্বান, যিমানখিনি পাৰে সেইখিনি একচুৱেলি ৰোধ কৰিবলৈ, কাৰণ কিছুমান বস্তুত যিবিলাকত মানে দৰকাৰ নাই সেইবিলাকত বেছি মানে খৰচ হৈ আছে না। সেইটো হয়, এতিয়া গভমেণ্টৰ যিমানবিলাক গাড়ী আছে বা হেৰি আছে, সেইটো অলপ যদি ৰোধ কৰে তেনেহ'লে অলপ সহায় হ'ব লাগে। কাৰণ লাগাতকৈ অকণমান বেছি খৰচ হোৱা যেন পাওঁ সেইটো চাইড। এতিয়া যিমানখিনি পাৰে সেইখিনি অলপ চালে ভাল, আৰু চৰকাৰৰ ফালৰ পৰা সেইখিনি অনুৰোধ। আৰু গাড়ী বহুত হৈছে একচুৱেলি, লাগাতকৈ বেছি গাড়ী এতিয়া মানে প্ৰত্যেক ঘৰৰে 2-3খনকৈ গাড়ী, সেইটো অলপ চাব লাগে। আৰু মূল্যটো এনেকুৱা হৈছে আপোনাৰ, অকল ইয়াতে ডিজেল পেট্ৰল বুলি নহয়, চিলিণ্ডাৰ হওক চবতে মানে দামবিলাক বাঢ়ি যাই আছে। কি ক'ম আৰু, এতিয়া চৰকাৰৰ অনুৰোধ থাকিব আৰু সিহঁতি যাতে অলপ চায়। কাৰণ বিশেষ নহয়, যিখিনি দুখীয়া মানুহ শ্ৰেণী, আমাৰ যিখিনি মিডিল ক্লাছৰ মানুহ, সেইখিনিক অলপ চাব লাগে। আৰু আমাৰ অলপ কষ্ট হৈছে। মই মানে এনে পেইণ্টিঙৰ কাম কৰোঁ, এতিয়া মই খাৰগলৈকে যাম, 103 টকা হৈছে। আমাৰো অলপ কষ্ট হয়, হাজিৰাটো বঢ়া নাই, প্লাছ কামৰ ৰেটবিলাক বঢ়া নাই। এতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়িলে আমাৰ বহুতখিনি অসুবিধা হয়। এতিয়া মোদী চৰকাৰে বা কি কৰে। এতিয়া ধৰক মই খাৰগলৈকে যাম, এতিয়া মই চিটি বাছত গ'লে মই মানে 2 ঘণ্টা লাগিব। এতিয়া মোৰ কামটো মানে 2 ঘণ্টা কৰিলে 11টা বাজিব, মই কেনেকৈ কাম কৰিম। এতিয়াতো মানে মালিকে নুবুজিব ন, সেইকাৰণে মটৰচাইকেল দি গ'লে অলপমান সুবিধা হয়, টাইমটো অলপ ৰাহি হয়। আপোনালোকে মানে অলপ চৰকাৰে যদি এইখিনি বস্তু অলপমান হেৰি কৰে, হেল্প কৰিলে ভাল হয়। আৰু আমাৰো 100% বাঢ়িছে, সামগ্ৰীবিলাকৰ দাম বাঢ়িছে আপোনাৰ। তাৰপিছত যাতায়াতৰ মানে কি অলপ হেৰি হৈছে, কষ্ট হৈছে মানুহবিলাকৰ। আৰু এতিয়া মানে কি ধৰক 100 টকা জেগাত 120 টকা হ'ব ভাড়া, এনেকুৱা হ'ব আৰু বাঢ়িবহে নেকি? এনেকৈ যদি বাঢ়ি থাকে ঘৰখন চলাত অসুবিধা নহ'ব জানো? হৈছেই, বহুত হৈছে, কিন্তু উপায় নাই নহয়, কি কৰিবা এতিয়া। অসুবিধা হয়, তাৰমানে সময় বহুত বেছি লাগি যায় নহয়, এনেই দেৰি হৈ যায় অফিচ গৈ পাওঁতে। আৰু যদি পাব্লিক বাছত যাওঁ তেতিয়াহ'লেতো আৰু বহুত সোনকালে ওলাব লাগিব ঘৰৰ পৰা, কাৰণ আপোনাৰ যিটো কাম মই 15 মিনিটত গৈ পাওঁ, বা পাব্লিক বাছ ল'লে মানে মোক 45 মিনিটমান লাগি যাব, 1 ঘণ্টামানেই লাগি যাব। চ' সেইটো এটা অসুবিধা হয়। আৰু টাইমটোতো বেছি ভেলু। আপুনি যিটো কাম 15 মিনিটত কৰিব পাৰে, সেইটো যদি 1 ঘণ্টা লাগে তেতিয়াহ'লে তেনেকৈ প্ৰব্লেম। যি ধৰণে পেট্ৰল ডিজেলৰ মূল্য বাঢ়িছে, লগতে অত্যাৱশ্যকীয় সামগ্ৰী যি ধৰণে আপোনাৰ দাম মূল্য বাঢ়িছে, তো গতিকে সাধাৰণ জনতা আমি কোঙা হ'বলগীয়া হৈছে। আৰু সেইমতে ধৰি লওক আমাৰ যি ধৰণে ইনকম হেৰি আছে, সকলোখিনিতে সমস্যা পৰিছে। এতিয়া চৰকাৰে কৈ আছে
বাছত যাবলৈ, কিন্তু বাছত যোৱাৰ সময়ত বাছৰ সময়সূচীবোৰ নিমিলে আমাৰ লগত। আমি এতিয়া বাইকখন হ'লে যেতিয়া যি মতে সুবিধা হয় সেইমতে ওলাই যাব পাৰোঁ দিলোঁ। হয়, টাইমটোৰে নিজৰ মতে মই যাব পাৰোঁ, যেতিয়াই মন যায় অহা যোৱা কৰিব পাৰোঁ, কিন্তু বাছত হ'লে সময়সূচী সেইবোৰ মিলাবলৈ অসুবিধা হয়। যিটো গন্তব্য স্থান থাকে মোৰ সেইটো মতে মিলাবলৈ অসুবিধা, বহুতখিনি অসুবিধা থাকে। কিন্তু পাব্লিক ট্ৰান্সপৰ্ট আছে, কিন্তু ভাল কথা, কিন্তু সেইমতে সময়সূচী মিলাবলৈ হয়। সেইখিনিয়ে মেইন কথাটো। যিধৰণে এটা হঠাতে আপোনাৰ ধৰি লওক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বাঢ়িছে বা পেট্ৰলৰ মূল্য বাঢ়িছে, কিন্তু সেই অনুযায়ী যিসকল কৰ্মচাৰী হয় তেখেতলোকৰ ধৰি লওক আপোনাৰ যিটো মাহিলী দৰমহা সেইবিলাক তেনেকৈ সেইমতে বঢ়া নাই। গতিকে সেইটো এটা চিন্তা কৰিবলগীয়া বিষয়। বোলে সেই হাৰত যদি আমাৰ বাকী চেলেৰিও বাঢ়িলেহেঁতেন বা ধৰি লওক আপোনাৰ অত্যাৱশ্যকীয় মূল্য বাঢ়িলে, তেতিয়া মানুহৰ ইমান হেৰি নহ'লে, কিন্তু সেইমতে কোনো ধৰণৰ হোৱা নাই। গতিকে মধ্যবিত্ত যিসকল মানে কৰ্মীয় স্থানত কাম কৰি আছে তেখেতলোকৰ বহুত সমস্যাৰ সন্মুখীন হৈছে। তো এনেকুৱা অৱস্থা হৈছে যে পানীত হাঁহ নচৰা অৱস্থাও হৈছে কিছুমানৰ, এনেকুৱা প্ৰাইভেট চেক্টৰ কাম। আৰু দিনটো মটৰচাইকেলখন চলাই তেল পুৰি ঘূৰি পিনি মানে কি ধৰি লওক সন্ধিয়া সময়ত যদি সেইটো প্ৰডাক্টিভিটি নাহে, তো সেইটো এটা কুৱেশ্যন মাৰ্কেই হয়। তো গতিকে সেই কথাখিনি তেনেকুৱা ধৰণৰ। আপুনি পকেটত 100 টকা দিলে এতিয়া 1 লিটাৰ তেল নাপায়। এতিয়া নাপাওঁ, কি কৰিব, উপায়টো নাই। এতিয়া ভৰাবতো লাগিব, চলিবতো লাগিব দিনটো, নহয় জানো? তো গতিকে সেইটো কাৰণে কৰি আছে। বাকী চৰকাৰক অনুৰোধ এটা জনাম যে অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰল ডিজেলৰ মূল্যটো যদি কমাব পাৰে, তো সেইটো আমাৰ কাৰণে সকলোৰে সুবিধাজনক হ'ব। কাৰণ সেইটো ইলেকশ্যনৰ আগত কৰিব হয়তো তেখেতলোকে নোৱাৰিব, কাৰণ কৰিলেতো ৰাইজে ভোট নিদিব দিয়কচোন। সেইটো ইলেকশ্যন গ'ল যিহেতু এতিয়া, গতিকে বাকী বস্তুবিলাকৰ দামটো বঢ়াই লৈছে। এইটো এটা নক'বলগীয়া অপ্ৰিয় সত্য আৰু। দিয়ক, ধন্যবাদ। মূল্যবৃদ্ধিৰ কথা ক'বলগীয়া একোৱেই নাই, হৈয়ে আছে মূল্যবৃদ্ধি। তাৰ বাহিৰে কি ক'ম আৰু, বাঢ়িয়ে থাকিব। এতিয়া কৈতো লাভ নাই, আমি ভাড়াত বাঢ়িয়ে থাকিব, কৈতো একো লাভ নাই। এইটো নীতি নিয়ম চলিয়ে আহি আছে। পেট্ৰল বাঢ়াৰ লগে লগে আলু পিঁয়াজৰ দাম বাঢ়িবই, এইটোতো গম পোৱাই যায় আৰু। চব বাঢ়ি গৈছে দাম। এতিয়া মানুহ মৰিবলগীয়া হৈছে। ৰিকুৱেষ্ট কৰিও লাভ নাই, একো লাভ নাই। সিহঁতৰ নিজৰ খুচিমতে কাম কৰি থাকিব, আমি কৈ লাভ নাই আৰু। হৈছে, হ'বলগীয়া বাকী নাই, হৈ গৈছে আৰু একো বাকী নাই। যিখিনি কৰিবলগীয়া সিহঁতি কৰিয়ে লৈছে, আমি কৈ লাভ নাই আৰু। চিঞৰ বাখৰ কৰি একো লাভ নাই। অসুবিধা হ'ব, কিয় নহ'ব? দাম বাঢ়িলেতো মানে অসুবিধা। আমিতো পইচা কমেই পাওঁ না, দৰমহা কম পাওঁ, পইচা কম পাওঁ। একদম কম পইচাতে চলিব লগা হয়। তাৰপিছত আকৌ দাম বাঢ়িলেতো আমাৰ বহুতেই অসুবিধা হয়। নিমিলে আৰু, নিমিলা মানে নিমিলেই আৰু, মিলাবই নোৱাৰে কোনোপধ্যে। তাৰপৰা ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে খৰচা লাগে, সেইবিলাকতো স্কুলত বহুত ফিজবিলাকতো বাঢ়িয়ে আছে ন। আৰু বস্তুৰ দামতো বাঢ়ি আছে, অকল তেল বুলি নহয়, দালি চেনি চাউল চবৰে দাম বাঢ়ি আছে। চব বস্তুৰে দাম বাঢ়ি আছে। গতিকে আমাক দৰমহাটোতো বঢ়োৱা নাই না কোম্পানী। আমি সৰু কোম্পানীত কাম কৰোঁ, সৰু সুৰা কোম্পানীত, কিন্তু আমাক দৰমহাটো কেতিয়াও বঢ়োৱা নাই। বস্তুৰ দামটো ৰেগুলাৰ বাঢ়ি আছে, দৰমহাটো ৰেগুলাৰ নাবাঢ়ে ন, সেইটো এটা প্ৰব্লেম হয়ে আৰু। গাড়ীটো চলাব লাগিব, মুখামুখি মানে কেনেকুৱা মুখামুখি? আমিতো নোৱাৰোঁ না, সৰু মানুহ, আমি কি কৰিব পাৰোঁ? আমিতো কিবা কৰিলেও আমিতো একোৱে কৰিব নোৱাৰোঁ ন। কিবা কৰিব পৰা উপায় থাকিলে কৰিম, আমাৰতো একো উপায় নাই। এতিয়া দাম বঢ়াইছে যদি আমি দিবই লাগিব। অসুবিধা হয় অলপ, ভাড়াটো বঢ়া নাই না, ভাড়াটো আগৰ দৰে আছে। ভাড়াটো বাঢ়িলে ভাল হয়। ভাড়াটো আগৰ দৰে কম হৈ আছে, কিন্তু ভাড়াটো আগত যেনেকৈ আছে এনেকাই আছে। ভাড়াটো বঢ়ালে ভাল হয়, এইটোৱে। চলিবলৈ অসুবিধা হ'ব। অঁ, চলিবলৈতো অসুবিধা হৈয়ে আছে। এইকাৰণেতো ঘপককৈ মানে বঢ়ি গ'ল, আমাৰ প্ৰব্লেম হৈ আছে। ভাড়াটোতো বঢ়া নাই, ভাড়াটো আগৰ দৰে হৈ আছে, সেইটো প্ৰব্লেম হৈ আছে। ভাড়াটো বঢ়ালে ভাল হয়। এতিয়া চব বস্তুৰ দাম বাঢ়িছে। পেট্ৰল ডিজেলৰ দামো বাঢ়িছে, আপোনাৰ এই গেছৰ দামো বাঢ়িছে, চব বস্তুৰ দামেই বাঢ়িছে। এতিয়া আপোনাৰ কালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কথা শুনিলোঁ নিউজত, যে দামটো বৃদ্ধি কৰিব নালাগে। যদি সেইটো সঁচা হয় তেতিয়া ভাল কথা। অসুবিধা, বহুত অসুবিধা হয়, বহুত অসুবিধা হয়। হয়, নিশ্চয় লাগিব, নিশ্চয় লাগিব। আৰু ইয়াৰ কাৰণে দামটো যাতে নাবাঢ়ে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে ইয়াৰ ওপৰত দামটো কণ্ট্ৰল কৰি ৰাখিব পাৰে, তাৰে আশা কৰিছোঁ আৰু। এতিয়া গাড়ী চলাব টানে পাই যাওঁ, পেট্ৰলৰ যিয়ে দাম হৈ আছে নহয়, সেইকাৰণে কিবা এটা কৰিব লাগিব। এনেকুৱা দাম বাঢ়ি থাকিলে যদি সদায় দাম বাঢ়ি আছে, 1 টকা 2 টকাকৈ বাঢ়ি আছে, এনেকৈ বাঢ়িলে কি হ'ব? অঁ, বাঢ়িছে 3 টকাকৈ বাঢ়িছে মাহত। অঁ, সেইটোতো এনেকুৱা হ'লেতো সম্ভৱ নহ'ব। এনেকুৱা হ'লেতো আমি নিজৰ গাড়ীখনটো লৈ যাব লাগিব ক'তবা গ'লে। বেলেগৰ গাড়ীটোতো যাব নোৱাৰোঁ। আমি এটা পাৰ্চনেল গাড়ী থাকিলে যাব পাৰে, বেলেগৰ গাড়ী লৈ যাব নোৱাৰিব, এনেকুৱা কথা। আমালোকৰ বহুত মানে অসুবিধা হৈছে। চব জিনিছৰ দাম বেছি বাঢ়াৰ কাৰণে এই যে পেট্ৰলৰ দাম মানে 1 সপ্তাহৰ ভিতৰত মানে 5 টকাৰ নিচিনা মানে বাঢ়ি গৈছে। এনেকুৱা কেনেকৈ আমরা গাড়ীখন চলাব? সবৰ জিনিসটো মূল্য বাঢ়ি আছে, মানে মানুষের মজদুরিও নাবাঢ়ে, কেনেকৈ গাড়ী চলাব? আমালোকে কেনেকৈ বাচিব? এটা আমালোকৰ মানে যিটো কথা মানে সববিলাকৰ যদি মূল্য বাঢ়ায়, আমালোকৰ মানে যে মজুৰিবিলাক বাঢ়াব লাগিব, নহ'লে মানুহ মৰি যাব তো। আমালোকে কি কৰি খাব? অতি দুখেৰে আমাৰ ক'ব লগা হৈছে। আজি আমি দেখা পাইছোঁ যোৱা সপ্তাহত পেট্ৰলৰ মূল্য 3 টকাকৈ বৃদ্ধি পাইছে।
আৰু আজি 97 পইচা বৃদ্ধি পাইছে। ইমান এনেকুৱা যদি মানে বৃদ্ধি যদি পাই থাকে তেনেহ'লে আমি নিবনুৱা যুৱকসকলে আমি ইমান পইচা ক'ত পাম পেট্ৰল ভৰাৰ কাৰণে? बढ़ गया तो बढ़ना क्या करेगा वो, सरकार को भी तो कुछ कर नहीं पा रहा है ना। वो तो बाहर से अगर तेल नहीं आएगा, कुछ नहीं आएगा तो कैसे देगा वो, दाम तो ऐसे ही बढ़ेगा। हाँ, इलेक्ट्रॉनिक्स अगर स्कूटी निकल जाए तो वो उसको खरीदने से सही होगा ना। पेट्रोल जितना बचा पाएगा वही सही है। अगर बाहर से ज़्यादा तरफ से तेल नहीं आएगा तो कैसे हम लोग चलेगा? वो तो बाहर से आता है ना, यहाँ तो थोड़ी नहीं होता ना। बाहर से जब प्रॉब्लम होगा तो हम लोगों को भी प्रॉब्लम में पड़ना होगा, हम लोगों को से यूज़ करना पड़ेगा, ज़्यादा खर्च नहीं होगा। ये ऐसा सोचना पड़ेगा हर आदमी को ठीक से। ये अगर ज़्यादा खर्च होगा तो प्रॉब्लम हो जाएगा। सबको यही सोचना है। अगर जैसे हिसाब आएगा उसी हिसाब से हम लोग को जनसाधारण को चलना है। अगर पहले अगर दाम कम था, ज़्यादा खर्चा किया, अभी दाम कम हो गया, थोड़ा सही से खर्च करना होगा ना। ये हम लोग को समझना होगा। देश का बात है, ये तो अकेला थोड़ी का बात है। हमको घर का तो मामला नहीं है, पूरा देश का मामला है। सबको सोचना चाहिए हिसाब से।